দীপু চন্দ্ৰ দাসক যিটো হত্যা কৰিছে এইটো ফুল পৰিকল্পিত হত্যা আৰু আজি সেইবাবে গোটেই ৱৰ্ল্ডৰ মানুহে বাংলাদেশৰ মুছলমানবোৰক গালি দি আছে আৰু এই কাৰণে গালি দিছে কাৰণ বাংলাদেশৰ নিচিনা মুছলমান হয়তো গোটেই ৱৰ্ল্ডৰ ভিতৰত নাই। আজি এটা কথা মই পুৰা ক্লিয়াৰকে কৈ আছো যে দীপু চন্দ্ৰ দাসক যেতিয়া হত্যা কৰিছে তেওঁলোকে কৈছে যে তেওঁলোকে এই দীপু চন্দ্ৰ নামৰ ল'ৰাজনে তেওঁলোকৰ নবীক লৈ গালি পাৰিছে বা নবীক কটুক্তি কৰিছে, কিন্তু তেনেকুৱা কোনো ধৰণৰ প্ৰমাণ তেওঁলোকে ছ'চিয়েল মিডিয়াত দিব পৰা নাই। ইমানকি দীপু চন্দ্ৰ দাসৰ পিতৃ আৰু মাতৃয়ে কৈছে যে তেওঁ কোনো ধৰণৰ ডাঙৰ মোবাইল ইউজ নকৰে, তেওঁ কিপেড মোবাইল, সৰু কিপেড মোবাইল ইউজ কৰে কাৰণ তেওঁৰ সেই সময়খিনি নাই যে তেওঁ ডাঙৰ মোবাইল ইউজ কৰিব। আৰু যদি তেওঁ কিবা এটা কটুক্তি কৰিছে তেতিয়াহ'লে তেওঁ ছ'চিয়েল মিডিয়াত এক্টিভ থাকিব লাগিব, কিন্তু তেনেকুৱা ধৰণৰ কোনো ধৰণৰ তেওঁৰ ছ'চিয়েল মিডিয়া তেওঁ ইউজ নকৰে। আজি চাওক, এই কথাটো অকল মই কোৱা নাই, এই কথাটো বাংলাদেশৰ প্ৰশাসনে নিজে কৈছে যে এই ল'ৰাজনক কিয় হত্যা কৰিছে। যদি হত্যা কৰিছে তেওঁলোকে জানে যে তেওঁলোকে নবীক অপমান কৰাৰ কাৰণে হত্যা কৰিছে, তেওঁলোকে সেই প্ৰমাণবোৰ তেওঁলোকে এতিয়ালৈকে দিব পৰা নাই। প্ৰশাসন কাকে বলেছে কি বলেছে এটা কিন্তু কেউ বলতে পারেন, এবং একটা লোককে একটা এই অভিযোগে মেরে ফেলা এবং গাছের সাথে ঝুলিয়ে তাকে হত্যা করা মানে আগুন দিয়ে হত্যা করা এটা কিন্তু কোনোভাবেই আইনে কভার করে না। এবং আৰু এইটো এটা ডাঙৰ প্ৰশ্ন যে সেই ল'ৰাজনক তেওঁলোকে পৰিকল্পিতভাৱে হত্যা কৰিছে। আৰু এটা ডাঙৰ কথা যে প্ৰশাসনৰ ওচৰত এই ল'ৰাজনে যেতিয়া ধৰা পেলাইছিল বা প্ৰশাসনে যেতিয়া ধৰি আনিছে, ধৰি অনাৰ পিছত সেই প্ৰশাসনৰ হাতৰ পৰা এই ল'ৰাজন কেনেকে গণহত্যাৰ সন্মুখীন হয়। প্ৰশাসন কি ইমান কমজোৰ নেকি বাংলাদেশৰ যে তেওঁলোকৰ সন্মুখৰ পৰা তেওঁক টানি নি গণহত্যা কৰিছে আৰু ইমানতে সীমাবদ্ধ হোৱা নাই, তেওঁক লেংটাকে উল্টাকে লটকাই গছত বান্ধি তেওঁক জিন্দা জ্বলাই দিছে। আৰু জিন্দা জ্বলোৱাৰ পিছতো যেতিয়া তেওঁ মাটিত পৰিছে তাৰ পিছতো তাতো মাৰিছে। গতিকে এইটো এটা পৰিকল্পিত হত্যা বুলি আমি ক'ব পাৰি আৰু এইটো ইতিহাসত লিপিবদ্ধ হৈ থাকিব লাগিব, কাৰণ এনেকুৱা জঘন্য ঘটনা আজিলৈকে হয়তো ৱৰ্ল্ডত সংঘটিত হোৱা নাই। আৰু এই ভিডিঅ'টো যদি কোনোবা মানুহে চাই আছে আপোনালোকে নিজৰ মতামতবোৰ কমেণ্টছত দিব যে বাংলাদেশৰ মুছলমানবোৰ গোটেই বিশ্বৰ মুছলমানক বদনাম কৰি দিছে, ইয়াৰ কথা সঁচা নে মিছা।